অসমৰ এখন কলৰ উৎসৱ আৰু এই কলৰ উৎসৱ হৈছে উত্তৰ গুৱাহাটীৰ ইতিহাস প্ৰসিদ্ধ মধুপুৰৰ ধূপৰতলৰ গোপাল থান উৎসৱ আৰু এই গোপাল থান উৎসৱত প্ৰতি বছৰে কলৰ উৎসৱ পালন কৰা হয় আৰু এইবেলিও তিনিদিনীয়া কাৰ্যসূচীৰে এই গোপাল থানৰ সেই গোপাল উৎসৱ পালন কৰা হৈছে। মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে সমগ্ৰ পৰিৱেশ এয়া হৈছে উত্তৰ গুৱাহাটীৰ যি ধূপৰতলৰ গোপাল থান মন্দিৰ আছে আৰু এনেকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্তই আহি তেওঁলোকৰ মনোকামনা পূৰণৰ অৰ্থে এনেদৰে ইয়াতে কলৰ থোক আগবঢ়াইছে আৰু যাতে তেওঁলোকৰ মনোকামনা পূৰ্ণ হয়। মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে সমগ্ৰ পৰিৱেশ। আমি পোনে পোনে যাব বিচাৰিম এই যি গোপাল থানৰ যি মাহাত্ম্য আৰু গোপাল থানত আচলতে কিয় কলৰ থোক আগবঢ়ায় সেই সকলো কথা আমি NKTV দৰ্শকক জনাব বিচাৰিম। কি ক'ব কিয় এনেদৰে কলৰ থোক আগবঢ়ায় প্ৰতি বছৰে? আমাৰ ইয়াতে আপোনাৰ লোকবিশ্বাস অনুসৰি আমাৰ পৰা ককা আজোককাবিলাকে কৈছিল যে ইয়াতে যেতিয়া মানে মানুহৰ অপায় অমংগল হয়, মানুহৰ ধৰক বেমাৰ আজাৰ হয়, তেতিয়া আমাৰ ইয়াতে গছ আছিলে ধূপ গছ, এই ধূপ গছৰ তলতে তাৰমানে চাকি দি আপোনাৰ কেঁচা ভোগ কল এনেকৈ দিলে তাৰমানে আপোনাৰ বেমাৰ আজাৰ ভাল হয়, অপায় অমংগল মানুহৰ দূৰ হয়। গৰু ছাগলী হেৰালেও ঠিক ইয়াতে এনেকৈ পকা কল দিলে বা পকা ভোগ দিলে মানে গৰু ছাগলী পায় বুলি বিশ্বাস অনুসৰি আজিলৈ এনেকৈ চলি আছে। আজি 18 বছৰ পৰম্পৰা। আপোনাৰ মূৰত বিগ্ৰহ লৈ থাকে দেখা পাইছোঁ, কিহৰ বিগ্ৰহ? এইটো শ্ৰীকৃষ্ণৰ বিগ্ৰহ। এইটোৱে আমাৰ কৃষ্ণই সকলো আৰু কৃষ্ণ বিনে আমাৰ কোনো গতি নাই। গতিকে কৃষ্ণ তেওঁ আমাৰ কৃষ্ণ পূজাই হয় আচলতে ইয়াতে আৰু কৃষ্ণ গোপাল কৃষ্ণ। কিমান বছৰৰ পৰা এই উৎসৱ পালন কৰি হয়? আজিৰ পৰা ধৰক 100 বছৰ আগত আমি ক'ব নোৱাৰিম, তথাপিও আমি আৰু ধৰক এতিয়া 56 বছৰ পৰা হিচাপ কৰি লৈছোঁহে, কিন্তু আজিৰ পৰা বহু বছৰ আগতে আৰু তেতিয়া এনেকৈ প্ৰচাৰ নাছিল। এতিয়া ধৰক প্ৰচাৰটো হ'ল আৰু সেইকাৰণে ধৰক আমি 56 বছৰৰ পৰা হিচাপ কৰি লৈছোঁ, কিন্তু আজিৰ পৰা 200 বছৰ হৈ গৈছে। এনেদৰে এতিয়া কলৰ উৎসৱক লৈ ব্যস্ত হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক। আমাৰ লগত সেইসকলৰ পৰা আমি মনোভাৱ জানিব বিচাৰিম। ক'ৰ পৰা আহিছে? ইয়াৰ ওচৰতে আমাৰ ঘৰ। কেনেকুৱা লাগে কলৰ উৎসৱক লৈ? কেনেকুৱা আগ্ৰহ? বহুত ভাল লাগে। আমি মানে আজিৰ দিনটোৰ কাৰণে আমি ৰখি থাকোঁ আৰু যে তেতিয়া পূজাখন হ'ব আৰু আমি ইয়ালৈ আহিম। কলৰ উৎসৱ বিশেষ, অসমততো এনেকুৱা কলৰ উৎসৱ নহয়, কি ক'ব? এইটো আমাৰ উত্তৰ গুৱাহাটীৰ এটা মানে পৰম্পৰাগত বহু বছৰ শ বছৰ পুৰণি এটি অনুষ্ঠান। খুব ভাল লাগে। আমাৰ ইয়াতে বহুত মানুহ আহে, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু ইয়াতে আমাৰ বিশ্বাস আছে। বহুত বিশ্বাসত মানুহে আহি ইয়াতে আমাৰ কোনো ধৰণৰ পূজাৰী নাই, মানে নিজেই কল আগবঢ়াই খাব পাৰে। গতিকে খুব ভাল লাগে আমাৰ এই অনুষ্ঠান। আমি ইয়াৰে স্থায়ী বাসিন্দা, ভাল লাগে। আমি সৰুৰ পৰা এইটো কথা আমাৰ দেউতাহঁতেও কৈছে, মানে ইয়াতে কল যদি আগবঢ়াই মনৰ কামনা পূৰ্ণ হয়। আজি কল আগবঢ়ালে নহয়? আজি কল আমি আগবঢ়ামেই। আজি এইটো তাৰমানে আমাৰ এইবাৰ মানে মনৰ আশা পূৰ্ণ হ'ল। সেইবাৰে এইবাৰ আমি 111 থোক কল আগবঢ়াইছোঁ। আমি আৰু গোপাল বাবাক 111 থোক হয় আমাৰ ঘৰৰ পৰিয়ালৰ তৰফৰ পৰা আগবঢ়াইছোঁ আৰু আমি মনৰ যিটো ভাবিছিলোঁ সেইটো আমি পাইছোঁ আৰু ভগৱানক মানে আমি ধন্যবাদ জনাইছোঁ আৰু কল হয়। এনেদৰে ধূপৰতলৰ যি গোপাল উৎসৱ আছে, গোপাল উৎসৱত আচলতে এনেদৰে কলসমূহ আগবঢ়ায় আৰু প্ৰবাদ মতে লোকবিশ্বাস অনুসৰি ইয়াতে কল আগবঢ়ালে তেওঁলোকৰ মনৰ যি মনোকামনা পূৰ্ণ হয় আৰু প্ৰতি বছৰে এনেদৰে তেওঁলোকে কল আগবঢ়াই। মোৰ সতীৰ্থ সাংবাদিকে দেখুৱাইছে এয়া লানি নিচিগাকৈ এয়া শাৰীকৈ ৰখা হৈছে কলৰ থোক। এনেদৰে এতিয়া কলৰ যি এই কলসমূহ আগবঢ়োৱা হৈছে, এই কলসমূহৰ এটা বিশেষত্ব হ'ল ইয়াতে ভক্তই আহি তেওঁলোকে কল আগবঢ়াব পাৰে, কলৰ থোক আগবঢ়াব পাৰে আৰু যোনে যিমান খাব পাৰে আৰু যিয়ে যেনেকৈ ঘৰলৈ লৈ যাব বিচাৰে তেওঁলোকে লৈ যাব পাৰে, কোনো কথা নাই। এয়া উত্তৰ গুৱাহাটীৰ মধুপুৰৰ এই গোপাল থানৰ গোপাল উৎসৱৰ এয়াই হ'ল মাহাত্ম্য আৰু এই গোপাল উৎসৱৰ এই মাহাত্ম্য প্ৰতি বছৰে আচলতে এনেদৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে আহি সমবেত হয় এই গোপাল থান উৎসৱক। এইবেলিও প্ৰায় 50,000তকৈ অধিক লোকে ইয়াত সমবেত হ'ব বুলি সমিতিৰ পৰা আমি জানিব পাৰিছোঁ আৰু এনেদৰে এতিয়া গোপাল থানত গোপাল উৎসৱ 3 দিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।